এতিয়া তেখেতে ৰাতি 2টা বজালৈকে বাংলাদেশী মূলৰ মিয়াসকলৰ মাজত জয় আই অসম চিঞৰি ঘূৰি ফুৰাটো তেখেতে তাৰমানে কথাটো হয়। উজনি অসমটো তেখেত বাদ দিছে, শিৱসাগৰ যোৰহাট উজনি অসমটো তেখেত বাদ দিছে, কিন্তু তেখেতে নিজে গম পাইছে শিৱসাগৰবাসী ৰাইজে তেখেতক ত্যাগ কৰিছে। উজনি অসমৰ খিলঞ্জীয়া মানুহে তেতিয়া এতিয়া ৰাইজৰ দল কংগ্ৰেছক চব ত্যাগ কৰিছে। এতিয়া আপোনালোকে যদি লক্ষ্য কৰে কংগ্ৰেছ অখিল গগৈ বিৰোধী পক্ষৰ কম্পিটিশ্যনটো বাংলাদেশী মূলৰ মিয়াৰ মাজত কম্পিটিশ্যন চলি আছে। উজনি অসম খিলঞ্জীয়া মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, প্ৰকৃত যিখিনি ভাৰতীয় মানুহ ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ এলায়েন্সৰ লগত আছে। সেইকাৰণে মই ভাবোঁ তেখেতে হয় চিৰিয়াছলি খেলা নেখেলাৰ কি কথা আছে। তেখেতে এনেও ৰাইজে তেখেতক যিটো ত্যাগ কৰিছে তেখেতে চিৰিয়াছ হ'লেও নহ'লেও কোনো অৰ্থ নাই এতিয়া তেখেতে আৰু ৰাতি 12টা 1টালৈ 2টা 3টা বজালৈকে সেই ধুবুৰীত গৈ চেঙাত গৈ জয়া অসম কৰি থাকক আৰু আমাৰ ইয়াততো আৰু নচলে, যিহেতু তেখেত নচলা পইচা হৈছে আৰু ইয়াত।